নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ সমূহ ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। হয়, ময়ো ভালে আছোঁ। মই যোৱা ভিডিঅ' কেইটাত আপোনালোকক ভাইৰাছজনিত ভাইৰেল ফেভাৰকে আদি কৰি চিকেন পক্স, কনজাংটিভাইটিছ এইবোৰ ৰোগৰ বিষয়ে কৈছিলোঁ। আজি আমাৰ সমাজত দেখা দিয়া আন এবিধ ভাইৰাছজনিত ভাইৰেল ৰোগৰ বিষয়ে ক'ম। ৰোগবিধৰ নাম হ'ল ডেংগু। এই ৰোগটোৰ বিষয়ে আমাৰ সমাজত বহু লোক অজ্ঞাত, যদিও এই ৰোগটোৱে ভয়ানকভাৱে আমাৰ সমাজত আজিকালি বিয়পিছে। সেইবাবে এই ৰোগটোৰ আজিৰ তাৰিখত বহুত প্ৰাসংগিক হৈ পৰিছে। ডেংগু ফেভাৰ আচলতে কি? মই আগতে আপোনালোকক কৈছোঁ যে এইটো হ'ল ভাইৰাছজনিত ভাইৰেল ৰোগ। এডিছ ইজিপ্ট আৰু এডিছ এলবোপিক্টাছ নামৰ মহে কামোৰাৰ ফলত এব্ৰোভাইৰাছ গ্ৰুপৰ ফ্লেভিভাইৰাছ প্ৰজাতিৰ ভাইৰাছবিধৰ দ্বাৰাই মানুহৰ দেহত সংক্ৰমিত হৈ এই ডেংগু ফেভাৰ হয়। সাধাৰণতে মহে কামোৰাৰ 4 দিনৰ পৰা 10 দিনৰ ভিতৰত লক্ষণবোৰ দেখা দিয়ে। ডেংগু জ্বৰৰ প্ৰকাৰ। সাধাৰণতে ডেংগু জ্বৰৰ লক্ষণবোৰৰ ওপৰত ভিত্তি কৰি ইয়াক 2 ধৰণে ভাগ কৰিছে। নাম্বাৰ 1 সাধাৰণ ডেংগু জ্বৰ আৰু নাম্বাৰ 2 গুৰুতৰ ডেংগু জ্বৰ। সাধাৰণতে ডেংগু জ্বৰৰ লক্ষণ বুলি ক'লে জ্বৰ থাকিবই, কাঠি বিষাব, মাংসপেশীৰ বিষ থাকিব, ফহা থাকিব শৰীৰত, কম ৰক্তক্ষৰণ হ'ব, মূৰৰ বিষ থাকিব, চকুৰ বিষ থাকিব, ভাগৰুৱা লাগিব আৰু ছালত ৰঙা ৰঙা গুটি পৰিব। গুৰুতৰ বা জটিল ডেংগু ফেভাৰৰ কি কি লক্ষণ হ'ব পাৰে? সাধাৰণতে অতিপাত জ্বৰ থাকিব, অতিপাত ৰক্তক্ষৰণ থাকিব, শৰীৰৰ ৰক্তচাপ কমি যাব, হৃদপিণ্ড, যকৃত, হাঁওফাঁও আৰু বৃক্ক অকামিলা হৈ আনকি ৰোগীৰ মৃত্যুমুখত পৰিব পাৰে। দাঁতৰ আলু আৰু ওঠৰ পৰা তেজ ওলাব, আনকি নাকৰ পৰাও তেজ ওলাব, শৌচ পেচাবৰ লগত তেজ ওলাব, ঘন ঘনকৈ বমি হ'ব। সাধাৰণতে এইবোৰ জটিল ডেংগু ফেভাৰৰ লক্ষণ। ডেংগু জ্বৰৰ চিকিৎসা। আচলতে ডেংগু জ্বৰৰ ভাইৰাছ কমোৱা কোনো নিৰ্দিষ্ট চিকিৎসা নাই। ইয়াৰ লক্ষণবোৰৰ ওপৰত ভিত্তি কৰি ট্ৰিটমেণ্ট কৰা হয়। মেইনলি ৰোগীৰ শৰীৰটো তৰল পদাৰ্থ বা পানীৰে পৰিপূৰক কৰি ৰাখিব লাগে, যাতে ডিহাইড্ৰেশ্যন নহয়। সেইবাবে ৰোগীক যথেষ্ট পৰিমাণে পৰিষ্কাৰ পানী খুৱাব লাগে। বিশেষকৈ নাৰিকলৰ পানী আৰু জুলীয়া পদাৰ্থ প্ৰচুৰ পৰিমাণে খুৱাব লাগে। অতিমাত্ৰা জ্বৰ হ'লে, অৰ্থাৎ জ্বৰৰ যদি পৰিমাণ 103 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 104 ডিগ্ৰী ফাৰেনহাইটৰ ওপৰত গুচি যায়, বা তেজত থকা হিমগ্লবিনৰ পৰিমাণ যদি কমি যায়, নতুবা তেজৰ প্লেটলেটৰ পৰিমাণ যদি কমি যায়, তেতিয়াহ'লে তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। অমিতা পাতৰ ৰসে ডেংগু ভাইৰাছ ধ্বংস কৰাত সহায় কৰে। কমলাৰ ৰস, আমলাৰ ৰস আৰু আঙুৰৰ ৰসে যিহেতু ভিটামিন চি উৎপাদন কৰে, আৰু এই ভিটামিন চিয়ে ডেংগু জ্বৰত সৃষ্টি হোৱা ৰক্তক্ষৰণ ই যথেষ্ট পৰিমাণে কমাই দিয়ে। নিম পাউডাৰ, চাবনপ্ৰাছ আৰু ডালিমে তেজ চাফা কৰে আৰু তেজৰ পৰিমাণ বঢ়াই দিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, ডেংগু মহে যিহেতু দিনৰ পোহৰত কামোৰে, সেইকাৰণে দিনত খোৱাতেও আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি এডিছ মহে আমাৰ ঘৰৰ চাৰিওপিনে থকা ফ্ল'ৰ টাব নতুবা খালী টায়াৰত জমা হৈ থকা স্বচ্ছ পানীত ই কণী পাৰি তাৰ পৰা ই বংশ বিস্তাৰ কৰিব পাৰে। সেইবোৰত কেতিয়াও পানী জমা হ'ব দিব নালাগে। অন্ততঃ এপ্ৰিল মে'ৰ পৰা আৰম্ভ কৰি জুলাই আগষ্টলৈ এইকেইদিন অন্ততঃ আপোনালোকে হাত আৰু ভৰি থকা কাপোৰ পিন্ধিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, শেষত মই আপোনালোকক এটা কথাই কওঁ যে আপোনালোকে অন্ততঃ এপ্ৰিল মে' মাহৰ পৰা আগষ্ট মাহলৈকে সাৱধানতা অৱলম্বন কৰক, সমাজৰ সচেতনতা অৱলম্বন কৰক, আপোনালোকে নিজেও সাৱধান হৈ থাকক, যাতে এই ডেংগু জ্বৰৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম, তাৰে কামনাৰে ধন্যবাদ।